Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 5। ইয়াৰ নাম আছিল লাইনছ এণ্ড এংগল, অৰ্থাৎ ৰেখা আৰু কোণ। ঠিক আছে, এতিয়া চোৱা তোমালোকৰ পেজ নম্বৰ 87 ত কিছুমান এংগল দিয়া হৈ আছে। এংগল মানে কি, কোণ মানে কি, দুডাল ৰেখাই য'ত কটাকটি কৰিব তাকে কি বুলি কয়, কোণ বুলি কয়, হয়নে? গতিকে এইখিনি তোমালোকে চাই ল'বা আৰু আমি ডাইৰেক্ট ষ্টাৰ্ট কৰিম এক্সাৰসাইজ 5.1 ৰ পৰা। ঠিক আছে, এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1 ত কি দিছে, দিছে যে কমপ্লিমেণ্টাৰী এংগল আৰু ছাপ্লিমেণ্টাৰী এংগল। হ'ল, এতিয়া তোমালোকে প্ৰথমতে বুজিলা কমপ্লিমেণ্টাৰী এংগল মানেনো কি, ছাপ্লিমেণ্টাৰী এংগল মানেনো কি। হ'ল, এতিয়া কমপ্লিমেণ্টাৰী এংগলক আমি কওঁ পূৰক কোণ। কি কোণ বুলি কওঁ, পূৰক কোণ। ঠিক আছে, আৰু ছাপ্লিমেণ্টাৰী এংগলক আমি কি বুলি কওঁ, সম্পূৰক কোণ বুলি কওঁ। হ'ল, হ'ল, ইয়াক আমি কওঁ পূৰক কোণ, যাৰ মানে মানটো কি হয় 90 ডিগ্ৰী হয়। বুজি পাইছানে? ইয়াতে কি হয়, কোণ দুটা যোগ কৰিলে আমি 90 ডিগ্ৰী পাওঁ। আৰু ছাপ্লিমেণ্টাৰী মানে হৈছে সম্পূৰক কোণ। সম্পূৰক কোণত কি হয় জানানে, কোণকেইটা গোটেইকেইটা যোগ কৰিলে আমি কিমান পাওঁ, 180 ডিগ্ৰী পাওঁ। বুজি পাইছানে? এই দুটা বস্তুৱে মন কৰিবা। আৰু এতিয়া চোৱা তোমালোকৰ কুৱেশ্যন নম্বৰ 1 ত কি দিছে। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1 ত দিছে যে ফাইণ্ড আউট দ্য কমপ্লিমেণ্টাৰী এংগলছ অফ দ্য ফলোইং। ঠিক আছে, তলত দিয়া এংগলবিলাকৰ আমাক কি বুলি কৈছে, কমপ্লিমেণ্টাৰী এংগলবিলাক উলিয়াব দিছে। ঠিক আছে, মানে কি কোনকেইটা যোগ কৰিলে আমি কিমান পাব লাগিব, 90 ডিগ্ৰী পাব লাগিব। এতিয়া আমি 1 নম্বৰটো কৰিম। 1 নম্বৰত আমাৰ দিছে 45 ডিগ্ৰী। ইয়াতে 45 ডিগ্ৰী হোৱাৰ লগতে কমপ্লিমেণ্টাৰী এংগলটো কি হ'ব, এতেকে কমপ্লিমেণ্টাৰী এংগল ইজিকুৱেল, মানে পূৰক কোণ ইজিকুৱেল কিমান হ'ব, সদায় 90 ডিগ্ৰী মাইনাছ 45 ডিগ্ৰী কৰিবা। হ'ল, কিমান হ'ব, 90 পৰা 45 মাইনাছ কৰিলে 45 ডিগ্ৰী। নেক্সটটো চোৱা, নেক্সটটো তোমালোকৰ দিছে 65 ডিগ্ৰী। তো ইয়াৰ কমপ্লিমেণ্টাৰী এংগলটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব, মাইনাছ কৰিব লাগিব 90ৰ পৰা। 90 মাইনাছ 65 ইজুকেল টু 10ৰ 5 গ'ল থাকিল 5, ইয়াত থাকিলে 8, 8ৰ 6 গ'ল থাকিল 2, 25 ডিগ্ৰী। নেক্সটটো দিছে 41 ডিগ্ৰী। তো ইয়াৰ কমপ্লিমেণ্টাৰী এংগল হ'ব 90 মাইনাছ 41 ডিগ্ৰী ইজুকেল টু 10ৰ 1 গ'ল থাকিল 9, ইয়াত থাকিলে 8, 8ৰ 4 গ'ল থাকিল 4, মানে 49 ডিগ্ৰী। নেক্সটটো 54 ডিগ্ৰী আছে, ইয়াকো তুমি 90 পৰা মাইনাছ কৰা, 90 মাইনাছ 54 ডিগ্ৰী ইজুকেল টু 10ৰ 4 গ'ল থাকিল 6, ইয়াতে থাকিলে 8, 8ৰ 5 গ'ল থাকিল 3, মানে 36 ডিগ্ৰী। হ'ল, বুজি পালা? এইটো হৈ গ'ল ইয়াৰ আনচাৰ। নেক্সটটো দিছে কুৱেশ্যন নম্বৰ 2। নেক্সট 2 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে দিছে ইফ দ্য ডিফাৰেঞ্চ অফ মেজাৰ্ছ অফ এ পেয়াৰ অফ কমপ্লিমেণ্টাৰী এংগলছ ইজ 22 ডিগ্ৰী ফাইণ্ড দ্য এংগল। মানে কি কৈছে, এযোৰ পূৰক কোণৰ মাপৰ পাৰ্থক্য 22 ডিগ্ৰী। 22 ডিগ্ৰী যদি হয় তেনেহ'লে কোণবিলাকৰ মান উলিয়াব দিছে। ঠিক আছে, চোৱা পূৰক কোণ যি দুযোৰ পাবা সেই দুযোৰ বিয়োগ কৰিলে মানে কিমান পাবা, 22 ডিগ্ৰী পাবা। এতিয়া চোৱা, যিহেতু কোণ দুটাৰ পাৰ্থক্যটো 22 ডিগ্ৰী বুলি দিয়া হৈ আছে, চোৱা কমপ্লিমেণ্টাৰী কোণ বুলি দিছে, দুইটা কোণ মানে কি হয়, কমপ্লিমেণ্টাৰী মানে ইকুৱেল টু কিমান হয়, 90 ডিগ্ৰী হয়। এটা কোণ যদি এ, এটা কোণ যদি বি, দুইটা প্লাছ কৰিলে আমি কিমান পাওঁ, 90 ডিগ্ৰী পাওঁ। তো ইয়াতে কুৱেশ্যনটো কৈছে যে ইয়াৰে এ আৰু বিটো যদি আমি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাওঁ, 22 ডিগ্ৰী পাওঁ। বুজি পাইছানে? সেইকাৰণে আমি এটা কোণ এক্স বুলি যদি ধৰোঁ, আনটো কোণ কিমান হ'ব, 90 মাইনাছ এক্স। যিহেতু দুইটা যোগ কৰিলে আমি কিমান পাওঁ, 90 ডিগ্ৰী বুলি পাওঁ। বুজি পাইছা? ইয়াৰে এটা যদি এক্স বুলি ধৰোঁ, আনটো কিমান হ'ব, 90 মাইনাছ এইটো এক্স। বুজি পাইছানে? 90 মাইনাছ এক্স বুলি ধৰিলোঁ। আকৌ কৈ আছোঁ চোৱা, কমপ্লিমেণ্টাৰী এংগলত কি হয়, দুটা কোণক যোগ কৰিলে আমি কিমান পাওঁ, 90 ডিগ্ৰী পাওঁ। হ'ল, সেয়েহে আমি এটা কোণ এক্স বুলি ধৰিছোঁ, আনটো কোণ হৈছে 90 মাইনাছ এক্স। এতিয়া দুইটা কোণ মাইনাছ কৰিলে কিমান পাওঁ বুলি কৈছে, 22 ডিগ্ৰী পাওঁ বুলি কৈছে। গতিকে আমি প্ৰশ্নমতে লিখিম, প্ৰশ্নমতে এক্স মাইনাছ 90 ডিগ্ৰী মাইনাছ এক্স ইজ ইকুৱেল টু 22 ডিগ্ৰী। হ'ল,
তো ইয়াতে আমি আগত যেহেতু মাইনাছ চিন আছে গতিকে আমি কি কৰি দিম ব্ৰেকেটডাল যদি উঠাই দিওঁ তেতিয়াহ'লে কি হ'ব ভিতৰৰ চিনবিলাক সলনি হৈ যাব তো প্লাছ হৈ আছে প্লাছটো হৈ যাব মাইনাছ হৈ আছে মাইনাছটো হৈ যাব প্লাছ ইকুৱেল টু 22 ডিগ্ৰী হ'ল বুজি পাই আছা এতিয়া চোৱা এক্স এক্স ইকুৱেল টু কিমান হ'ব টুৱাইছ এক্স হ'ল ইকুৱেল টু 22 90টো মাইনাছ হৈ আছে সমাজৰ ইফালে গ'লে কি হৈ যাব প্লাছ হৈ যাব প্লাছ 90 ডিগ্ৰী হৈ যাব হ'ল ইকুৱেল টু 2x ইকুৱেল দুটা প্লাছ কৰিলে কিমান হ'ব 9 10 11 হ'ল 112 22 যোগ 90 কিমান পালে 112 ডিগ্ৰী হ'ল এটা 2 লগত x টো পূৰণ হৈ আছে সমাজৰ ইফালে গ'লে হৰণ হৈ যাব হ'ল 2 ৰে ইয়াক পূৰণ কৰা কি পাব 2 5 গুণ 10 2 6 গুণ 12 56 বুজি পাইছানে গতিকে এটা কোণ পালা 56 ডিগ্ৰী হ'ল এটাকে এনেকৈ লিখিবা ভেলু অফ 1 ডিগ্ৰী এতিয়া চোৱা এটা কোণৰ মান ভেলু অফ 1 এংগল ইজ ইকুৱেল টু আমি কিমান পালোঁ 56 পালোঁ এটাকে ভেলু অফ আনাডাৰ এংগল আনটো কোণৰ মান আমি কিমান পাম চোৱা 90 ডিগ্ৰী মাইনাছ 56 ডিগ্ৰী এতিয়া বিয়োগ কৰা 0 পৰা 6 নাযায় ধাৰ কৰিলোঁ 10 হ'ল 10ৰ 6 গ'ল থাকিল 4 ইয়াত থাকিলে 8 8ৰ 5 গ'ল থাকিল 3 মানে 34 ডিগ্ৰী আৰু আনটো হৈছে 56 ডিগ্ৰী বুজি পালা নেক্সট 3 নম্বৰটো চাই লওঁ এটা তোমালোকৰ দিছে যে ৰাইট ডাউন দ্য মেজাৰ্ছ অফ দ্য এংগলছ সাপ্লিমেণ্টাৰী টু ইচ অফ দ্য ফলোয়িং এংগলছ ঠিক আছে মানে সাপ্লিমেণ্টাৰী এংগলটো উলিয়াব দিছে আৰু বুজি পাইছানে এটা যেটো এংগল দিয়া হৈছে তাৰ লগত আৰু কি কোন মানে যোগ হ'লে ইকুৱেল টু সাপ্লিমেণ্টাৰী হ'ব উলিয়াব দিছে হে এক নম্বৰটো সৈতে একে আমি তাত তোমাৰ কি কৰিছিলোঁ 90 পৰা মাইনাছ কৰিছিলোঁ আৰু ইয়াত আমি মাইনাছ কৰিব লাগিব 180 ডিগ্ৰীৰ পৰা হ'ল এটা চোৱা হ'ল দিছে তোমাৰ এই নম্বৰটো দিছে 100 ডিগ্ৰী হ'ল তো লিখা এটাকে সাপ্লিমেণ্টাৰী এংগল ইজ ইকুৱেল টু কিমান কৰিব লাগিব 180 ডিগ্ৰী মাইনাছ 100 ইকুৱেল টু কিমান হ'ব 80 ডিগ্ৰী হ'ল নেক্সট বি নম্বৰটো চোৱা ইয়াতে তোমালোকৰ দিছে 90 ডিগ্ৰী এটাকে সাপ্লিমেণ্টাৰী মই শ্বৰ্টকৈ লিখিছোঁ আৰু তোমালোকে লিখিবা দেই সাপ্লিমেণ্টাৰী এংগল ইজ ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী ইজ ইকুৱেল টু কিমান হ'ব 180 মাইনাছ 90 ইজ ইকুৱেল টু 90 ডিগ্ৰী চি নম্বৰটো দিছে 55 ডিগ্ৰী এটাকে সাপ্লিমেণ্টাৰী এংগল ইজ ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী মাইনাছ 55 কিমান হ'ব 10ৰ 5 গ'ল থাকিল 5 ইয়াত থাকিলে 7 7ৰ 5 গ'ল থাকিল 2 125 ডিগ্ৰী নেক্সটটো চোৱা নেক্সট তোমালোকৰ দিছে 125 ডিগ্ৰী তাৰ সাপ্লিমেণ্টাৰী এংগল কি হ'ব তোমালোকে ফুল ফৰ্মত লিখিবা 180 ডিগ্ৰী মাইনাছ 125 ডিগ্ৰী মাইনাছ কৰা 10ৰ 5 গ'ল থাকিল 5 এটা থাকিলে 7 7ৰ 2 গ'ল থাকিল 5 একে মিলি গ'ল থাকিল 0 মানে 55 ডিগ্ৰী বুজি পালা এইটো হৈ গ'ল ইয়াৰ আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 4 টো চাই লোৱা কুৱেশ্যন নম্বৰ 4 টো চাই লোৱা ইয়াতে দিছে a pair of supplementary angles is such that the larger angle is 44 more than the smaller angle find the measure of the angles মানে কি কৈছে supplementary angle বুলি কৈছে ন মানে এজোৰ সম্পূৰক কোণ কি হয় এজোৰ সম্পূৰক কোণ ঠিক আছে যাৰ দুইটা কোণ যোগ কৰিলে আমি কিমান পাওঁ 180 ডিগ্ৰী পাওঁ হ'ল তাৰে মানে কি কৈছে ডাঙৰ কোণটো সৰু কোণতকৈ 44 ডিগ্ৰী বেছি বুলি কৈছে এটা ডাঙৰ কোণটো যদি a হয় সৰু কোণটো যদি b হয় তেতিয়া এই ডাঙৰ কোণটো মানে কি হয় হি সৰু কোণতকৈ 44 ডিগ্ৰী বেছি হয় যিমান মানে হয় আৰু কোণৰ মানটো তাতকৈ 44 ডিগ্ৰী বেছি বুজি পাইছানে গতিকে এতিয়া আমি কি কৰিব লাগিব জানানে আমি প্ৰথমতে চোৱা আকৌবাৰ চাই লওঁ লাৰ্জাৰ এংগল ইজ 44 মোৰ দেন দ্য স্মলাৰ এংগল গতিকে আমি ইয়াৰ পৰা প্ৰথমতে ধৰি ল'ম লেট স্মলাৰ এংগল বা সৰু কোণ ইকুৱেল টু x বুলি যদি ধৰোঁ তেনেহ'লে লাৰ্জাৰ এংগল ইকুৱেল টু কিমান হ'ব x প্লাছ 44 হ'ল এইখিনিলৈকে বুজি পালা এতিয়া আমি ইয়াতে প্ৰশ্নমতে বুলি লিখিম
প্ৰশ্নমতে আমি জানো যে ছাপ্লিমেণ্টাৰী এংগলত দুইটা কোণ যোগ কৰিলে পাওঁ আমি 180 ডিগ্ৰী। এতিয়া দুইটা প্লাছ কৰি দিম ইকুৱেল টু 180 বুলি পাতিম। হয়, সৰু